নমস্কাৰ আহি গলো আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আজি দেখিছেনে অকমান বেলেগকৈ ওলাইছো অকমান ঘৰত থকা পৰিবেশতকৈ অকমান বেলেগ ধৰণৰ দেখিছে চাগে আৰু এটা পৰিৱৰ্তন দেখিছে চুলিখিনি কাটিলো নহয় দেখিছেনে ইমান বেছি গৰম হৈছে চুলিখিনি একদম মানে যি সময় মানে আছুই থাকিবলৈ লৰালৈ হয় সেইকাৰণে কাটিয়ে পেলালো বাপেকে কেনেকুৱা লাগিছে ক'ব চুলিখিনি কাটিলো দেই আপোনালোকে কমেণ্ট এটা কৰিব চুলিখিনি সম্পূৰ্ণ কাটি পেলালো এতিয়া ওলাইছো মানে আজি ইমান বেছি বাহিৰত ৰ'দ দিছে নহয় ভাবিব নোৱাৰা ৰ'দ দি আছে মানে তথাপিতো স্কুললৈ গ'লো স্কুলৰ পৰা আহি পেলাই নিজৰ ডিউটিটো কৰি আহিলো কৰি অহাৰ পিছত এতিয়া 12টা বজাত মানে 12টা প্ৰায় বাজিলে 12টা বজাত মানে বাটৰ নাট এখন কৰিবৰ কাৰণে আমাৰ 3টা চাৰ্কুলৰ প্ৰতিটো চাৰ্কুলৰ দুগৰাকী এগৰাকী তিনিগৰাকী এনেকৈ মানে বাটৰ নাট এখন কৰিবৰ কাৰণে আমাক মাতিছে মানে গহপুৰ চেণ্টাৰতে আমি নাটখন কৰিম আৰু আজি কাইলৈ প্ৰেক্টিছ হ'ব গতিকে প্ৰেক্টিছৰ কাৰণে ইমান তাপ মাৰিছে বাহিৰত যাবলৈ মন যোৱা নাই ইফালেদি আহিছোঁ স্কুলৰ পৰা আহি গৰমে গৰমে সোমাইছোঁ এতিয়ালৈকে একো খোৱাই নাই আৰু খাবলৈ সময় নহ'লে বিশেষকৈ নাখাওঁ বোলো আহি পেলাই খাম খালেই ভাগৰ লাগিব আৰু যাবলৈ মন নাযাব সেইকাৰণে আহি পেলাই একেবাৰে ভাত খাম আৰু অকণমান ৰেষ্ট ল'ম সেইকাৰণে ভাবিছোঁ এতিয়া লৰালৰিকৈ আপোনালোকৰ আগলৈ ভিডিঅ' এটা বনাই থৈ যাওঁ বুলি ভাবিছোঁ মানে বাটৰ নাটখন আমি বাটৰ নাট কিয় কৰে আপোনালোকে সকলোৱে জানে বাটৰ নাটৰ জৰিয়তে জনসাধাৰণক মানে কিছু বাৰ্তা দিবৰ কাৰণে বাটৰ নাট কৰা হয় আৰু সেই বাৰ্তা দিবলৈ আমাকে পায় আমিয়ে কৰিব লাগে ইয়াৰ আগত আমি 26 জানুৱাৰীত এখন বাটৰ নাট কৰিছিলোঁ বাটৰ নাটখনত আমি দ্বিতীয় হ'বলৈ সক্ষম হৈছিলোঁ আমি দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ গহপুৰৰ মানে গোটেই 26 জানুৱাৰীত গোটেই গহপুৰ সমজিলাৰ আণ্ডাৰত মানে যি 26 জানুৱাৰীত অনুষ্ঠিত কৰা হৈছিল আমি তাত দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ সেয়েহে পুনৰ আমাক আকৌ সেই নাটকখন কৰিবৰ কাৰণে বাটৰ নাটৰ আহ্বান কৰিছে বা আমি আগবাঢ়ি ওলাইছোঁ কিন্তু এটা কথা এইখিনিতে আপোনালোকক ক'ব লাগিব আৰু সমাজলৈ পঠিয়াব লাগিব খবৰ বাতৰি জনসাধাৰণক যিকোনো মেছেজ আমাৰ দ্বাৰাই যায় কিন্তু আমাৰ প্ৰতি অৱহেলা সেইকাৰণে ভাবিছোঁ প্ৰতিটো মুহূৰ্ততে অংগনবাদী কৰ্মী সহায়িকা নহ'লে কাম নচলে অংগনবাদী কৰ্মী সহায়িকাৰ জৰিয়তে বিভিন্ন ধৰণৰ বা বাতৰিবিলাক আমাৰ জনসাধাৰণে জানিব পাৰে আৰু প্ৰতিটো কথাই মানে আমি আমাৰ জৰিয়তে মানে দিবলৈ চেষ্টা কৰোঁ যিমান দূৰ পাৰোঁ চেষ্টা কৰোঁ তাৰ ভিতৰত খুটি থাকিব পাৰে সেইটো কাৰণে আপোনালোকেও মানে হেৰি নকৰিব আৰু মানে খুটিও থাকি যাব পাৰে কিন্তু আমাৰ প্ৰতি যে ইমান অৱহেলা প্ৰতিটো ক্ষেত্ৰতে অংগনবাদী কৰ্মী সহায়িকা নহ'লে কাম নচলে কাম আগবঢ়াই নিবলৈ আমি মানে বিৰাট আগবাঢ়ি যাওঁ আমাৰ কৰ্মী সহায়িকাসকল বিৰাট আগ্ৰহেৰে আগবাঢ়ি যায় আজি সহায়িকাও আহিব আমাৰ এইটোত অংশগ্ৰহণ কৰিবলৈ সহায়িকাও আহিব গতিকে আমিয়ে যিকোনো মেছেজ পঠিয়াব লাগে আৰু আমাৰ কাৰণে কোনো চৰকাৰৰ পইচা নোলায় আমাৰ কাৰণে কোনো মানে সহানুভূতি নেদেখিলোঁ সেইকাৰণে যথেষ্ট বেয়া লাগে এইবিলাক ক্ষেত্ৰত যদি আমাকো যদি আমাৰ মানে মৰম পালোহেঁতেন চৰকাৰখনৰ পৰা মৰম পালোহেঁতেন তেতিয়াহ'লে আমি নিশ্চয় ৰ'দ কি বৰষুণ কি আগবাঢ়ি যাবলৈ সজোৰে আগবাঢ়ি গ'লোহেঁতেন কিন্তু এতিয়া আমাৰ যি কষ্ট মনত যি আমাৰ দুগুণে কষ্ট থাকে সেই কষ্টখিনিকে লৈ আমি ঘূৰি ফুৰিব লাগে এতিয়া মই তেল ভৰালোঁ হয়নে 50 টকা মোৰ তেল পুৰিলে কেন্দ্ৰলৈ যাওঁতেনে এতিয়া মোৰ 50 টকা তেল পুৰিব বাটৰ নাটখন কৰিবলৈ যাতে মোৰ 50 টকা তেল পুৰিব ৰিহাৰ্চেল কৰিবলৈ যাব লাগিব কাইলৈও যাব লাগিব গতিকে এই পইচাটো ক'ৰ পৰা আহে গতিকে আমাক যদি আমাৰ মনৰ পচন্দৰ মতে কিবা এটা আগবঢ়ালেহেঁতেন নিশ্চয় আমি আগবাঢ়ি যাবলৈ সক্ষম হ'লোহেঁতেন বাৰু যাই কি নহওক আপোনালোকক আৰু এটা কথা এইখিনিতে মনত পেলাই দিব লাগিব আমাৰ আজি প্ৰায় 2 মাহমানৰ আগত আমাৰ কেন্দ্ৰীয় মানে অমিত শ্বাহ ডাঙৰীয়া এখন মিটিঙত যে আমাক 15,000 টকা দিব বুলি কৈছিলে সেই কথাটো মই মনত পেলাই দিব বিচাৰিছোঁ তেখেতক কাৰণ আমিতো হিন্দীত ভিডিঅ' বনাব নাজানো গতিকে হিন্দীত যেতিয়া বনাব নাজানো অসমীয়াতে আমি বনাব লাগিব আমাৰ যিটো নিজৰ ভাষা আমি সেই ভাষাটো এৰি দিব নোৱাৰোঁ গতিকে তেখেতক মই ক'ব বিচাৰিছোঁ যে তেখেতলৈ মানে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে 15,000 টকা তেখেতে মিটিঙত যে ঘোষণা কৰিছিলে এতিয়া যিহেতু বাজেট অধিৱেশন হৈ আছে গ্ৰীষ্মকালীন বাজেট বহিছে এই অধিৱেশনতে যাতে আমাৰ এই 15,000 টকাটোৰ কথা তেখেতে মনত পৰি যাতে সিদ্ধান্তটো মানে সঠিক সিদ্ধান্তত তেখেতে ৰূপায়ণ কৰে সেইবাবে মই আজি পুনৰবাৰ তেখেতলৈ আমাৰ ভিডিঅ'ৰ জৰিয়তে পুনৰবাৰ মানে উনুকিয়াই দিব বিচাৰিছোঁ তেখেতে কোৱা কথাটো সঁচাকৈ আখৰে আখৰে পালন কৰিলে আমি নথৈ সুখী হ'ম কাৰণ গোটেই ভাৰতবৰ্ষতে অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা 1500হে বঢ়াইছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
এতিয়া যদি আকৌ তেখেতে কোৱা মতে 15,000 টকা যদি ধাৰ্য কৰে সঁচাকৈ আমাৰ গোটেই ভাৰতবৰ্ষৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল উপকৃত হ'ব আৰু আমাৰ অভাৱ অনাটনসমূহ সঁচাকৈ দূৰ হ'ব যদি সেই কথা তেখেতে আখৰে আখৰে পালন কৰে সঁচাকৈ তেখেতক বহুত বহুত বেছি ধন্যবাদ দিম আমি আমাৰ গোটেই ভাৰতবৰ্ষৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে কিন্তু এতিয়া তেখেতে কাম কাৰ্যত বা কিমান দূৰ সফল কৰে সেইটো সময়ত লক্ষণীয় হ'ব কিন্তু মিটিঙত তেখেতে নিজ মুখেৰে কৈছিল যে অংগনবাড়ী কৰ্মীসকলৰ 15,000 টকা দিয়া হ'ব বুলি তেখেতে এখন মিটিঙত কৈছিল আমি নিজে চাইছিলোঁ সেই বাতৰিটো এতিয়া সেই বাতৰিটোৰ কাৰণে আমি অপেক্ষা কৰিছোঁ তেখেতে যাতে সেই কোৱাৰ দৰে বাতৰিটো মানে কৰি দেখাওক আমি সেইটো আশাবাদী সেইকাৰণে আমি ভিডিঅ'টো বনাইছোঁ মানে তেখেতৰ যাতে কাণত পৰকগৈ 15,000 টকাটো আমাক সঁচাকৈ দিয়ক কাৰণ মিটিঙত ভাষণ দিয়াটো আৰু দি দেখাওক ন আমি আশা কৰি আছোঁ সেই ভাষণটোলৈ আমি বহুত আশা কৰি আছোঁ আৰু গ্ৰীষ্মকালীন বাজেট যেতিয়া বহিছে বা অধিৱেশন বহিছে ইয়াতে বিভিন্ন ধৰণৰ সিদ্ধান্তসমূহ ল'ব পাৰিব আৰু আমাৰ অসমৰ পৰা যোৱা এই সাংসদসকলে তেখেতক উনুকিয়াই দিব বুলি মই আশা কৰিছোঁ ইয়াৰ আগত মই যিটো ভিডিঅ' বনাইছিলোঁ 14জন সাংসদে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এই কথাখিনি উত্থাপন কৰক বুলি আৰু হয় তেখেতে যাতে তেখেতসকলে এই 15,000 টকা যিহেতু অমিত শ্বাহ ডাঙৰীয়া ৰাষ্ট্ৰীয় সভাপতি তেখেতে যেতিয়া নিজ মুখেৰে ব্যক্ত কৰিছিলে আৰু আমাৰ অসমৰ পৰা যোৱা সাংসদসকলে যাতে সেই ব্যক্ত কৰা কথাষাৰ উনুকিয়াই দি পেলাই উত্থাপন কৰক আমি সেইটো দাবী কৰিছোঁ আমাৰ অসমৰ পৰা যোৱা সাংসদসকলক আমাৰ তেখেতসকলে এই ভিডিঅ'বোৰ চাবলৈ নিশ্চয় যেনেকৈ হ'লেও অকণমান ইউটিউবটো সকলোৱে চাই ইউটিউব কোনো নোচোৱাকৈ নাথাকে যেতিয়া 20,000 বা 30,000 মানুহে ইউটিউবটো চাব তেতিয়াহ'লে নিশ্চয় মোৰ ভিডিঅ' বা এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক তেখেতসকলৰ চকুত পৰিবই আৰু তেখেতসকলৰ চকুত পৰিলে অকণমান হ'লেও মানে ক'বলৈ আগ্ৰহ প্ৰকাশ কৰিব সেয়েহে মই আমাৰ অসমৰ পৰা যোৱা সাংসদসকলক আৰু আমি কাক ক'ম নহয় জানো আমাৰ অসমৰ পৰা যোৱা আমাৰ যিসকলে আমাৰ জনসাধাৰণৰ হৈ কাম কৰিবলৈ আগবাঢ়ি গৈছে সেইসকলকে আমি ক'ব লাগিব গতিকে অমিত শ্বাহ ডাঙৰীয়াই যিটো ঘোষণা কৰিছিলে সেই ঘোষণাটো আমি 100% আশা কৰি আছোঁ আৰু গোটেই আমিয়েই নহয় গোটেই ভাৰতবৰ্ষৰ ছোৱালীয়ে আশা কৰি আছে গতিকে আমাক তেনেদৰে যদি কিবা এটা নহয় কিবা এটা যদি কেন্দ্ৰীয় চৰকাৰখনে আমাৰ হৈ কিবা এটা ভাল কাম কৰে তেতিয়াহ'লে আমি অনাগত সময়ত বহুত বহুত বেছি আশীৰ্বাদ দিম আমাৰ ছোৱালীয়ে আগবাঢ়ি যাব আৰু সকলোমে কামখিনি কৰি যাব প্ৰতিটো কামতে আমি যেনেদৰে আমাক নিৰ্দেশ দিয়ে আমি সেইমতে নিৰ্দেশ অনুযায়ী কাম কৰিবলৈ আগবাঢ়ি যাওঁ আৰু এতিয়াও এয়া দেখিছেনে এই পক্ষৰ ৰ'দত তেনেকৈ ওলাইছোঁ দেখিছে নহয় গতিকে আমি আমাৰ নিজৰ কামখিনি নিজৰ যিখিনি ব্যক্তিগত আমাৰ মানে লেঠা থাকে সেই লেঠাখিনি আমি ছাইড কৰি পেলাই আমাৰ অফিচিয়েলি কামখিনি কৰিবলৈ বহুত আগ্ৰহেৰে আগবাঢ়ি যাওঁ গতিকে আমাকো চকু দিয়ক তেওঁলোকে আমাৰ হৈও কিবা এটা কাম কৰক ইমান কষ্টত ভুগিবলগীয়া তেতিয়া আমি নহয় আমাৰ ছোৱালীসকলে আমাৰ বান্ধৱীসকলে যিখিনি কমেণ্ট দিছে সঁচাকৈ বহুত মানে ভাবিব নোৱাৰা কিছুমান কমেণ্ট আহিছে বহুত দুখ লগা আমিয়ে দুখী হৈ আছোঁ তাতোতকৈ বহুত দুখত দুখী হৈ থকা বান্ধৱীসকলো আছে গতিকে সকলোৰে আমাৰ আশাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ আৰু আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব আৰু নেক্সট এটা বৰ দৰকাৰী ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম এতিয়া বহুত লৰালৰি হৈছে সেয়েহে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰোঁ বুলি ভাবিছোঁ কাৰণ ফোন আহি আছে মই কাটি দিবলগীয়া হৈছে ভিডিঅ'টো মোৰ ফোন আহি আছে লগৰসকলে ফোন মাৰি আছে তাত জমা হৈছে আৰু চুলিখিনি কটাপা কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাব আৰু অলপ বেলেগ লাগিছে নে জনাব বাৰু যাই কি নহওক আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ